নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আকৌ পুনৰে আলোচনা কৰিবলৈ গৈ আছোঁ হাইব্ৰিড জাতৰ পটলৰ খেতিলৈ। তো হাইব্ৰিড জাতৰ পটলৰ খেতিত আমি বৰ্ষাকালিত কেনেকুৱা ধৰণৰ যতন আমি অৱলম্বন কৰিব লাগিব সবিশেষ আলোচনা কৰিবলৈ যাম। তো কেনেকৈ লগোৱা হৈছিল এইবিলাক অভিজ্ঞতা আমাৰ অতদিনৰ আছেই, কিন্তু আজি মই আলোচনা কৰিম কি ধৰণৰ যতন ল'লে বৰ্ষাকালত পটল গছত যথেষ্ট পৰিমাণৰ লাগিব। ইয়াত চাওক, গছত যথেষ্ট পৰিমাণৰ পটল লাগিছে, কিন্তু গছ চাঙৰ ওপৰত সিমান এটা নাই। যিমান গছ বগাই বগাই গৈছে সিমানেই পটল গছত লাগিছে। এইটো হ'ল হাইব্ৰিড জাতৰ পটল। তো কথা হ'ল কি, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তাৰ কথাটো হ'ল মানে কি, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে পটলৰ খেতিত কি ধৰণৰ ঔষধ স্প্ৰে কৰিলে আপোনালোকৰ গছত যথেষ্ট পৰিমাণৰ ফলন বৃদ্ধি হ'ব সবিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ। কিন্তু থোৰতে আপোনালোকক কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ' এখন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে জানিব পাৰিব যে মই আজিৰ অন্তত ভিডিঅ'ৰ মাজত কি কথাখিনি আলোচনা কৰিলোঁ আপোনালোকে জানিবৰ কাৰণে আগ্ৰহী হ'ব আৰু আপোনালোকৰ নিজৰ খেতিটো এনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব পাৰিব। তো কথা হ'ল, এই পটলৰ খেতিত আপোনালোকে প্ৰথম অৱস্থাত কি কৰিব, এনেকুৱা ধৰণৰ গছৰ গুৰিত আপোনালোকে ভালদৰে শুকান গোবৰ দি দিব। শুকান গোবৰ দিয়াৰ পিছত এনেকুৱা ধৰণৰ বৰষুণ হৈ থাকিব। বৰ্ষাকালত এনেকুৱা ধৰণৰ বৰষুণ যেতিয়া বেছি হ'ব তেতিয়া চাব পটলৰ গছবিলাকৰ ধৰণ আকৃতি এনেই ভাল হৈ আহিব আৰু ফলন বৃদ্ধিৰ বাবে আপোনালোকক মই ঔষধৰ কথা কৈ দিম। এই ঔষধখিনি আপোনালোকে গছত স্প্ৰে কৰিলে আপোনালোকে যথেষ্ট পৰিমাণে ফলন পাব বুলি মই আশা ৰাখিলোঁ। তো কথা হ'ল বন্ধুসকল, মই ভিডিঅ'ৰ মাজেদি ভিডিঅ' কৰাৰ প্ৰাকখনতেই বৰষুণ আহি পালেহি। চাওক, বৰ্ষাকাল বৰষুণ আহি পালে। তো কথা হ'ল, আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই, মই নিজে তিতি গৈ আছোঁ। তথাপি আপোনালোকক মই ভিডিঅ'খিনি আজি মই সমাপ্ত কৰিম, তথাপি আৰু 2 মিনিট আলোচনা কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল কি, আপোনালোকে এই পটলৰ খেতিত ট্ৰিপল বুষ্টাৰ এল এটা ঔষধ আছে। ট্ৰিপল বুষ্টাৰ এল এইটো হ'ল ভিটামিন। এই ট্ৰিপল বুষ্টাৰ এলটো গছত স্প্ৰে কৰিলে কি হয়, গছত যদি ফলন বৃদ্ধি নহয় তেনেহ'লে আপোনালোকে ট্ৰিপল বুষ্টাৰ এল আপোনালোকে স্প্ৰে কৰিব। আপোনালোকে চাব, প্ৰতিটো গাঁঠিত এটা এটাকৈ পটল লাগিব। আপোনালোকে চাব পাৰিব ইমান পটল আহিব গছত। জাষ্ট নতুন খেতি, এইবছৰ আহিছে মাত্ৰহে। পটল কিন্তু বৰ্তমান ধৰক 40-50 টকা বিক্ৰী কৰা হৈ আছে আৰু ধৰক 15 দিন যোৱাৰ পিছত দামখিনি আৰু বৃদ্ধি পাব, চব্জি নোহোৱা হৈ যাব বজাৰত, তেতিয়া আমাৰ কিন্তু পটলবিলাকে থাকি যাব। পটল বৰষুণ হ'লেও কিন্তু পটলবিলাক দাম বৃদ্ধি পায়। বেলেগ বেলেগ চব্জি নোহোৱা হয়, কিন্তু পটল আমাৰ মাজত ইয়াৰ চাহিদা বৃদ্ধি পায়। তো কথা হ'ল বন্ধুসকল, এনেকুৱা ধৰণৰ ফলন আপোনালোকৰ খেতিটো ধৰাব পাৰিব বুলি মই আশা ৰাখিলোঁ। আৰু এটা কথা হ'ল কি, এই পটলৰ খেতিত আপোনালোকে বিশেষকৈ ঘাঁহ হ'ব নিদিব। ঘাঁহ বেছি হ'লে কি হ'ব, পোকবিলাক আক্ৰমণ বেছি কৰিব আৰু উৰণীয়া পোকবিলাক, ঘাঁহ বেছি হ'লে এই উৰণীয়া পোকবিলাক তাৰমানে গছত আগবিলাক একদম ফুলাই দিব। তাৰ কাৰণে আপোনালোকে পকেট দিব। তাৰ লগতে আপোনালোকে একতাৰা এটা ঔষধ আছে, এই দুটা সংমিশ্ৰণ কৰি আপোনালোকে গছত স্প্ৰে কৰিব। এই দুটা ঔষধ আপোনালোকে গছত দিয়াৰ লগে লগে আপোনালোকৰ গছৰ আগবিলাক চিকচিকীয়া হ'ব আৰু দৌৰি থাকিব। আৰু পটলৰ খেতিত আপোনালোকক মই গোপন তথ্যটো কৈ দিছোঁ, আপোনালোকে কি কৰিব, পোচক আৰু ইউৰিয়া এই দুটা বেছি খটাব। পোচক আৰু ইউৰিয়া সংমিশ্ৰণ কৰি গোটেই খেতিত সিঁচি দিব। আৰু তাৰ লগতে কি কৰিব, ইউৰিয়া সাৰ আপোনালোকে পাৰ টেংকিত 50-100 গ্ৰামকৈ উঠাই কিনে আপোনালোকে সেই ইউৰিয়া সাৰ ভিজা পানীখিনি আপোনালোকে গছত স্প্ৰে কৰিব। গছৰ চেহেৰা একদম পূৰা চিকচিকীয়া হ'ব আৰু পটলৰ ধৰণো ভাল হ'ব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰিলে। আৰু কথা হ'ল, আৰু মই আপোনালোকৰ লগত বিশেষ আলোচনা কৰিব নোৱাৰিলোঁ কাৰণ বৰষুণ আহি পালেহি। তো পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম সেই আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।